হাতত মাটি থাকিব লাগিব অসমৰ মাটি নাগাক এৰিবলৈ দিয়া নহব অসম চৰকাৰৰ কাম নাই ফাৰ্মৰ মাটি নাগাসকলক এৰি দিবলৈ দিয়া নহব যোনে খেতি কৰিছে তাৰ হাতত মাটি থাকিব লাগিব অসমৰ মাটি অসমীয়াৰ হাতত থাকিব লাগিব আমাৰ গোলাঘাট জিলাৰ অসমৰ গোলাঘাট জিলাৰ বৃহত্তৰ দৈয়াঙৰ বুকুত অৰ্থাৎ অসমৰ মানচিত্ৰৰ ভিতৰত প্ৰায় 1200 একৰ 2000 বিঘাৰ মাটি এটা বিবদমান এটা মাটিক লৈ এটা বিবদমান প্ৰক্ৰিয়া চলি আছে আপোনালোক সকলোৱে জানে আৰু আমি যিমান দূৰ জানিব পাৰিছো যে 1969 চনত প্ৰয়াত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ দিনতে সেই সময়ৰ নাগালেণ্ডত যেহেতু পাহাৰীয়া অঞ্চল গতিকে তেওঁলোকক খেতি কৰিবৰ কাৰণে তেওঁলোকৰ বীজ উৎপাদনৰ কাৰণে সমতল ভূমিত কিছু মাটিৰ প্ৰয়োজন হৈছিল আৰু সেই সময়তে হেনু যে নাগালেণ্ড চৰকাৰক এই 2000 বিঘা মাটি তেওঁলোকক সিট ফাৰ্মৰ নামত দিয়া হৈছিল এই কথাটো নাগাসকলে সদায় ডিমান্ড কৰি আহিছে কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা লাজ লগা কথা যে অসম চৰকাৰৰ হাতত ইয়াৰ কোনো নথিপত্ৰ নাই আজি যি অৱস্থাৰ সৃষ্টি হৈছে ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া এতিয়ালৈকে যিমান চৰকাৰ অসমত গঠন হৈ আহিলে হেয়া কংগ্ৰেছ হওক এজিপি হওক বিজেপি হওক প্ৰতিখন চৰকাৰে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে কোনো ব্যৱস্থা নললে হয় আমি জানো যে এই কথাটোৰ আলম লৈ নাগালেণ্ড চৰকাৰে ইয়াত কেতিয়াবা খুটি পুতে কেতিয়াবা ইয়াত খেতি কৰা মানুহৰ পৰা তেওঁলোকে ৰেভিনিউ কালেক্ট কৰে আৰু কেতিয়াবা নাগাসকলে ইয়াত অফিচ পাতিবলৈ চেষ্টা কৰে তেওঁলোকৰ এটাই কথা যে সেই সময় বিমলা প্ৰসাদ চলিহাই তেওঁলোকক লিজত দিছিলে সিট ফাৰ্মৰ নামত আৰু তাৰ আলম লৈ এই গোটেই বিবদমান অসমৰ ভূমিখিনিক লৈ ইমান দিনে সংঘাতৰ সৃষ্টি হৈ আহিছে আমাৰ প্ৰথম কথা হৈছে যে এই বিষয়টো এটা মীমাংসা লাগে যে সেই সময়ত বিমলা প্ৰসাদ চলিহা চৰকাৰে নাগালেণ্ডক এই ভূমিখিনি লিজত দিয়াটো হয়নে নহয় যেটো কথা অসম চৰকাৰ আজিলৈকে উচ্চ ন্যায়ালয়টো ক'ব পৰা নাই উচ্চতম ন্যায়ালয়টো ক'ব পৰা নাই উচ্চতম ন্যায়ালয়টো আপোনালোক সকলোৱে জানে এই বিষয়টো লৈ 1988 চনত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দ্বাৰা এটা গোচৰ ৰুজু কৰা হৈছিল সেই সময়ত কেইবাগৰাকীও সিনিয়ৰ এডভোকেট ইয়ালৈ পঠোৱা হৈছিল তেওঁলোকৰ হাততো অসম চৰকাৰে কোনো ধৰণৰ কাগজ পত্ৰ দেখুৱাব নোৱাৰিলে যাৰ সুযোগ লৈ নাগালেণ্ড চৰকাৰে সদায় দাবী কৰি আহিছে যে এই ভূমিখিনি তেওঁলোকৰ প্ৰথম কথা আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজকে সৰ্বশক্তিমান বুলি কয় ইয়াৰ স্থানীয় বিধায়িকা বিত্তমন্ত্ৰী অজন্তানক ডাঙৰীয়ানীয়ে সৰ্বশক্তিমান বুলি কয় তেওঁলোকে এই কথাটো নিশ্চিত কৰিব লাগে যে এই সিট ফাৰ্মৰ নামত থকা 2000 বিঘা মাটি প্ৰকৃততে অসমৰ নে নাগালেণ্ডৰ এক আৰু দ্বিতীয় কথা হৈছে আপোনালোকে জানে যে এতিয়া হেকটিয়াকৈ যিখন সাৰ্কুলাৰ দিছে এই সাৰ্কুলাৰখনত স্পষ্টকৈ লিখা আছে দা State seed farm Merapan is allotted for oil palm plantation. অৰ্থাৎ তৈল খেজুৰৰ খেতিৰ কাৰণে এই মাটিখিনি হেনো এলট কৰা হৈছে বুলি নাগালেণ্ড চৰকাৰে এখন চাওক গভৰ্ণমেণ্ট অফ নাগালেণ্ড ডেপুটি ডাইৰেক্টৰ ষ্টেট সিড ফাৰ্ম মেৰাপানী এখন সাৰ্কুলাৰ দিছে আৰু তলত লিখিও দিছে যে therefore all farm tenant shall not undertake any farming activity within the above mentioned area from the date of issue of this letter অৰ্থাৎ লেটাৰখন ইস্যু কৰিছে 22 মাৰ্চ 2025 অৰ্থাৎ 22 মাৰ্চৰ পাছৰ পৰা ইয়াত কোনেও এই মাটি ব্যৱহাৰ কৰিব নোৱাৰিব বুলি নাগালেণ্ড চৰকাৰে ইয়াত জাননী দিছে কোৰ্ট অধিকাৰ পৰা নাগালেণ্ড চৰকাৰে এনেকৈ প্ৰায় 1000তকৈ অধিক পৰিয়ালে আজি বছৰ বছৰ ধৰি খেতি কৰি থকা মাটিত খেতি কৰিব নোৱাৰিব বুলি ক'বলৈ কোৰ্ট হৈ আছে অসম চৰকাৰ কোৰ্ট হৈ আছে হিমন্ত বিশ্ব শৰ্মা কোৰ্ট হৈ আছে অজন্তা নেওগ যি মাটিত খেতি কৰি মানুহে আজি যুগ যুগ ধৰি চলি আছে যি মাটিৰ খেতি কৰি মানুহে পৰিয়াল পোহপাল দি আছে তেনেস্থলত একমাত্ৰ অসম চৰকাৰৰ অকমন্যতাৰ কাৰণে অসম চৰকাৰৰ মেৰুদণ্ডহীনতাৰ কাৰণে অসম চৰকাৰৰ কোনো স্থিতি নাইকিয়াৰ কাৰণে নাগালেণ্ড চৰকাৰে আজি অসমৰ 1000টা কৃষক পৰিয়ালক এনেকৈ ভাবুকি দি নটিচ দিছে তাৰ পিছত অসম চৰকাৰ শুই আছে এতিয়া আমাৰ প্ৰথম প্ৰশ্ন যেনেকৈ আমাক নিশ্চিত কৰিব লাগে এই মাটিখিনি অসমৰ হয়নে নহয় আৰু এই মাটিখিনি অসমৰ মানুহৰ হাতলৈ ঘূৰাই আনিবৰ কাৰণে অসম চৰকাৰে কি ব্যৱস্থা লৈছে এটো ৰাজহুৱা কৰিব লাগে আৰু দ্বিতীয়তে 1000তকৈ বেছি পৰিয়ালে যে পেট পোহপাল দি আছে তেওঁলোকে এই মাটিত খেতি কৰি চলি আছে এই মাটিখিনি যদি নাগালেণ্ড চৰকাৰে শক্তি প্ৰয়োগ কৰি এই কৃষকৰ হাতৰ পৰা কাঢ়ি লয় তেতিয়াহ'লে পৰিয়ালবিলাকৰ কি অৱস্থা হ'ব এই পৰিয়ালবিলাক ক'ত মৰিবগৈ
গতিকে সেই দুটা প্ৰশ্ন আমি চৰকাৰলৈ উত্থাপন কৰিছোঁ। নটিছ এখন পাইছোঁ, নটিছখনত লিখা আছে যে অইল পামৰ খেতিৰ কথা। গতিকে অইল পামৰ যিটো খেতি, এই খেতিটো আমিতো দেখা নাই, কিন্তু খেতিটো এটা মানে বিৰাট ডাঙৰ মানে ক্ষতি হয় বুলি জানো। আৰু সেই খেতিটো বহুত ক্ষতি হৈছে বুলি নিউজতো পাইছোঁ। গতিকে আমাক যদি তেনেকুৱা ক্ষতি হোৱা খেতি এটা নাগালেণ্ড চৰকাৰে অসমৰ মাটিত যদি আমাৰ আশে পাশে পাতে, কিন্তু আমি সেইটো বিৰোধিতা কৰিছোঁ আৰু আমাক সেইটো নালাগে। এটা কাৰণ নালাগে, আমি কিন্তু আমাৰ খেতি পথাৰ ধ্বংস কৰি সিহঁতক আমি আমাৰ পৰা কি কয় টকা পইচা লৈ আমি সিহঁতক মানে চলি থাকিবলৈ আমি দিব নোৱাৰোঁ। এই চিট ফাৰ্মখনত মানে হাজাৰো ওপৰত মানুহে খেতি কৰে। ইয়াত প্ৰায় মানুহে ধান খেতি কৰে। ধান খেতি কৰি আজি তাৰিখলৈকে আমি জন্মৰ পৰা পাইছোঁ, জন্মৰ পৰা খেতি কৰিবলৈ পাইছোঁ। আমি ইয়াত আমাৰ দেউতাহঁতে আগত খেতি কৰিছিলে, কিন্তু হাজাৰ হাজাৰ মানুহে ইয়াত খেতি কৰি আছে। সেই নটিছখনত এটা কথাই উল্লেখ আছে যে মেৰাপানী নাগালেণ্ড কি কয় ডেপুটি ডাইৰেক্টৰ বুলি কৈছে যে চিট ফাৰ্ম, তাতে আমি অইল পাম প্লেণ্টেশ্যন বুলি এনেকৈ ইংৰাজীত লিখিছে। গতিকে আমি অইল পাম খেতিটো মানে ইয়াত হ'বলৈ নিদিওঁ। আৰু এই মাটিটো আমি ইমান দিন দখল কৰি আহিছোঁ, যেতিয়া আমাৰ দখলত থাকিব লাগিব, আমি খেতি কৰিম, আমি খেতি কৰি খাম, আৰু এই মাটিটো আমাৰ হাততে থাকিব লাগিব। কিন্তু এইখিনি ক্ষেত্ৰতে মই চৰকাৰক এটা কথা ক'ব খুজিছোঁ যে অসম নাগালেণ্ডৰ প্ৰকৃততে সীমাটো ক'ত নিৰ্ধাৰণ আছে, এই কথাটো আমাক ক'ব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা দবদবাই থকা মুখ্যমন্ত্ৰী অসমৰ। গতিকে আমাক ক'ব লাগে যে অসম নাগালেণ্ডৰ সীমাটো ক'ত আছে প্ৰকৃততে, আৰু সেই সীমাটোৰ ভিতৰত আহি অসমৰ মাটি নাগাই আজি দখল কৰি হাজাৰ হাজাৰ মাটি কেনেকৈ দখল কৰি ৰাখিলে। আৰু এইটো আমাক কি কয় আমাক ক'ব লাগে যে সীমাটোৰ কথা ক'ব লাগে। তাৰপাছতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আৰু এটা কথা ক'ব খুজিছোঁ, এই খেতিটো মানে ৰাইজৰ ক্ষতি নোহোৱাকৈ এই খেতিটো বন্ধ কৰাব লাগে। এই খেতিত আমি আগত যেনেকৈ চলি আছিলোঁ, নগা আৰু অসমীয়া সম্প্ৰীতিৰ কথা কৈ আমি আগত যেনেকৈ চলি আছিলোঁ, তেনেধৰণে আমাক চলি থাকিবলৈ আৰু তেনেধৰণে খেতি বাতি কৰিবলৈ আমাক এই সুবিধাটো কৰি দিব লাগে। নাগালেণ্ডৰ যিটো মানে পাম খেতি, তাক বিৰোধিতা কৰিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ। মই ইয়াত চিট ফাৰ্মত এতিয়া মই 6 বিঘামান আছে, মোৰ 6 বিঘা আছে। খেতি কৰিব নোৱাৰিব বুলি কৈছে মোক। তাহাঁতি মানে কি পুলি লগাব বুলি কৈছে, কি তেলৰ পুলি কি লগাব কৈছে, এইটো আমি চিনি নাপাওঁ আৰু দেখিয়ে পোৱা নাই এনেকৈ বস্তুটো। সেইটো কাৰণে মই চিনিব নোৱাৰোঁ। এৰি নিদিওঁ মই, কেতিয়াও মই এইটো এৰি দিওঁ। লাগিলে আমি টেষ্ট যাব হ'লেও আমি মাটিতে এৰি দিওঁ। এতিয়া নহয়, আমাৰ ভৱিষ্যতৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে আমি কেতিয়াও নিদিওঁ। আমি যেতিয়া মৰি গ'লে আমাৰ ল'ৰা ছোৱালী খাব পাব লাগিব। ইয়াত আমি কেতিয়াও জিন্দগী এৰিব নোৱাৰিম। এইটো মাটিটো আমি লাগিয়ে যাই থাকিম। নাগালে হয় নাগালেণ্ডক আমি জুয়ে, নাগালেণ্ডক আমি কিবা কৰি থাকিম, আক্ৰমণ কৰিম। আমিও আইডিয়া আছোঁ, আমি আক্ৰমণ কৰিবলৈ আমি চেষ্টা কৰিব পাৰোঁ। আমিও জানো তেনেকৈ তাহাঁতক আক্ৰমণ আমিও কৰিম। আজি ইয়াতে শুনিছোঁ মই এই চিট ফাৰ্মত চি আৰ পি কেম্পটো থকাৰ কাৰণে তাতে বহুত ফুটানি কৰি থাকে। আমি বহুত চালোঁ তাহাঁতক চি আৰ পিক। আমাৰ ফালে নহয়, অকল নাগালেণ্ডত হয়। আমি কিছুমান কামত এইটো ঘৰৰ চৰকাৰী ঘৰবিলাকৰ পাইছিলোঁ, এই চৰকাৰী ঘৰ বনাবলৈ বন্ধ কৰে নাগালেণ্ডত আহি কিনা চি আৰ পিয়ে বন্ধ কৰে। কেলৈ কৰিব লাগে? চৰকাৰী বস্তু দি কিনে আকৌ চৰকাৰেও বন্ধ কৰে এইবিলাক বস্তু। তাহাঁতে এনেকৈ আমাক অসমত এনেকৈ চাল চাজি কৰি কিনে তাহাঁতে কাম কৰি থাকি আছে। আমাৰ অসম চৰকাৰ ইমান দুৰ্বল নেকি? যদি অসমৰ যদি কিবা হিমন্ত বিশ্ব শৰ্মাই অসমৰ মন্ত্ৰী কৰিব নোৱাৰে, যেতিয়া চেলেঞ্জাৰ কৰক। সি যদি নোৱাৰে তেনেকৈ পূৰ্বক মানুহ মন্ত্ৰী কৰি দেখাব পাৰিম। আমিও পাৰিম তেনেকৈ মন্ত্ৰী কৰিবলৈ। সি আজি কি মন্ত্ৰী কৰিছে? আজি অসমক কি কৰি আছে? চব বস্তু বিক্ৰী ধৰি আছে, চব মাটি জমিন দি আছে। আজি কি কৈছিলে, এইটো বিমান বন্দৰ দিছে, কিবা দিছে, এইটো ৰেল ষ্টেচন দি আছে, চব দি আছে। একফালে পৰা বিক্ৰী তাই কি কৰিবলৈ বিচাৰিছে? সি অসমৰ মন্ত্ৰী হ'লে নহয়। সি যদি অসমৰ মন্ত্ৰী হয়, অসমৰ কথা কেলে নকয়? আজিলৈকে কেলে দিল্লীত উৎপাদন নকৰে? কৰিব লাগিছিলে। আজি অসমত কৰিব লাগিছিলে, অসমৰ কথাতে ক'ব লাগিছিলে। আজি কেলে নকয়? অসম নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰৰ অন্তৰ্গত যি নাগালেণ্ড গভৰ্ণমেণ্টৰ অধীনত যি মেৰাপানী চিট ফাৰ্ম আছে, এই চিট ফাৰ্ম আমি জানো যে এই চিট ফাৰ্মত আমাৰ অসমীয়া 1000তকৈ বেছি কৃষক পৰিয়ালে আজি বহু বছৰ ধৰি মানে খেতি বাতি কৰি পেট প্ৰৱৰ্তাই আহিছে। কিন্তু শেহতীয়াভাৱে এই চিট ফাৰ্মৰ তেওঁলোকৰ মেৰাপানী চিট ফাৰ্মৰ ডেপুটি ডিৰেক্টৰে অলপতে এখন মানে নটিচ জাৰি কৰিছে যে তাত যি
মানে আধিয়াৰ হিচাপে খেতি কৰাসকলক খেতি কৰাৰ কাৰণে তেওঁলোকক বাধা দিয়া হৈছে, বাৰণ কৰা হৈছে। আৰু এইখিনি ভাৰত চৰকাৰৰ পাম অইল মিছনৰ অধীনত পাম অইল কৃষি কৰা হ'ব বুলি ইতিমধ্যে তেওঁলোকে এই নটিছখনত প্ৰকাশ কৰিছে। এতিয়া আমি ভাৰত চৰকাৰৰ পাম অইল মিছনৰ অধীনত মানে খেতি কৰাটো আমি মানে বিৰোধী নহয়, কিন্তু আজি এই চিট ফাৰ্মখনত অসমৰ 1000ৰো অধিক পৰিয়ালে আজি বহু বছৰ ধৰি আজি কেইবাটাও দশক জুৰি নাগালেণ্ড মানে গভৰ্ণমেণ্টক সামান্য পৰিমাণৰ এটা টেক্স দি পেলাই আজি খেতি বাতি কৰি পেলাই পেট প্ৰৱৰ্তাই আহিছে। গতিকে ইয়াত যদি আজি পাম অইল খেতি কৰিবলৈ লৈ পেলাই নাগালেণ্ড চৰকাৰে এই খেতিয়কসকলক যদি খেতি কৰাৰ পৰা যদি বঞ্চিত কৰে, তেনেহ'লে এই সীমান্তৱৰ্তী এই অঞ্চলটোৰ অভাৱগ্ৰস্ত 1000ৰো অধিক পৰিয়ালৰ তেওঁলোকৰ মানে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব, তেওঁলোকক পেটে ভাতে মৰা এটা অৱস্থা হ'ব। আৰু অন্য হাতেদি এই চিট ফাৰ্মখনৰ ইতিহাস হয়তো মানে বহুতে নাজানে যে এই চিট ফাৰ্মখন অসম চৰকাৰৰ হাতত এই চিট ফাৰ্ম সম্পৰ্কে কোনো তথ্য নাই। আৰু নাগালেণ্ড কৃষি বিভাগৰ যি তথ্য, কৃষি বিভাগত থকা তথ্য অনুসৰি এই চিট ফাৰ্মখন 1967 চনত তদনীন্তন মানে নাগালেণ্ড চৰকাৰে লেণ্ডলৰ্ডৰ পৰা বুলি কৈছে যে মাটিৰ মালিকৰ পৰা মাত্ৰ 76,000 নে 73,000 টকাত মানে 15 বছৰৰ কাৰণে এই চিট ফাৰ্মখন মানে লিজত লৈছিলে, 1500 বিঘা মাটি। গতিকে আজি কাৰ পৰা লিজত লৈছিলে, কোনে এইখিনি মানে 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 লিজত দিছিলে তাৰ তথ্য অসম চৰকাৰৰ হাতত নাই। অন্য হাতেদি এই চিট ফাৰ্মখন আজি ডেব এৰিয়া, ডিছৰাপ্টেড এৰিয়া বেল্ট মানে ডেব এৰিয়াৰ অধীনত পৰিছে। আৰু ডেব এৰিয়াৰ নিয়মটো হৈছে যে ষ্টেটাছ কো মেইনটেইন কৰিব লাগে, যে মানে স্থিতাৱস্থা বাহাল ৰাখিব লাগে। আৰু স্থিতাৱস্থা বাহাল ৰাখিব লগা যদি হয়, তেনেহ'লে তাত খেতি কৰি থকা খেতিয়কসকলক খেতি কৰাত বাধা দিয়াৰ মানে কোনো ধৰণৰ অধিকাৰ নাই, বা এইখিনি আমাৰ নিউট্ৰেল ফ'ৰ্চে এইখিনিত মানে এটা ভূমিকা পালন কৰিব পাৰে। গতিকে আজি কেইবাটাও দশক জুৰি অসমীয়া অভাৱগ্ৰস্ত কৃষকে এই চিট ফাৰ্মত খেতি বাতি কৰি চলি আছে। আৰু এই 1000ৰো পৰিয়ালক আজি তাত এটা আকস্মিকভাৱে নাগালেণ্ড চিট ফাৰ্ম মানে গভৰ্ণমেণ্টৰ পৰা যিটো মেৰাপানী মানে চিট ফাৰ্ম ডেপুটি ডিৰেক্টৰে যিটো অৰ্ডাৰ দিছে, তাৰ দ্বাৰা এই কৃষকসকলৰ এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গতিকে আমাৰ অসম চৰকাৰলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান, আমি সদৌদৈয়া কৃষক সন্থাৰ তৰফৰ পৰা আমি এটা আহ্বান জনাব খুজিছোঁ, এটা অনুৰোধ জনাব খুজিছোঁ যে অনতিপলমে এই বিষয়টোত অসম চৰকাৰে, অসমৰ প্ৰশাসনে মানে হস্তক্ষেপ কৰক আৰু পাম অইলৰ খেতি কৰক। আমি মানে এইটো আমি সমৰ্থন জনাইছোঁ। কিন্তু এই পাম অইল খেতি কৰিবলৈ গৈ পেলাই নাগালেণ্ড গভৰ্ণমেণ্টৰ অধীনত মানে ভাৰত চৰকাৰৰ পাম অইল মিছনৰ অধীনত মানে এই পাম অইলৰ খেতি কৰিবলৈ গৈ যাতে অসমীয়া খিলঞ্জীয়া খেতিয়কক পেটে ভাতে নেমাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু অনতিপলমে এটা তাৎক্ষণিক ব্যৱস্থা আৰু হস্তক্ষেপ মানে কৰিবৰ কাৰণে অসমৰ প্ৰশাসন তথা অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সদৌদৈয়া কৃষক সন্থাৰ তৰফৰ পৰা, আমি সমূহ কৃষক ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ।